Hello my dear friend, good morning. আজি মই এটা ঔষধ দেখুৱাব ধৰিছোঁ। এয়া দৰুণ, এই দৰুণ দেখিছেই নহয়। এই দৰুণ আমাৰ শৰীৰৰ কাৰণে বহুত গুণে উপকাৰী। যিকোনো বেমাৰৰ কাৰণে আমাৰ শৰীৰত সকলোৰে মানে সুস্থ শৰীৰ বুলি ক'ব নোৱাৰি, কিছু ৰোগ থাকে, প্ৰত্যেকৰ গাতে থাকে। গতিকে আমি এই পৃথিৱীতে আমি আমাৰ এই ঘৰ বাৰীতে আমাৰ যিবোৰ জমিন টুকুৰা থাকে বা পথাৰ সময় থাকে, আমাৰ এইবোৰ ঔষধ পোৱা যায়। যিসকলে জানে তেওঁলোকে মাজে সময় খাই থাকে। মইতো সেৱন কৰি থাকোঁ। এই দৰুণটো শৰীৰৰ কাৰণে বহুত গুণেই ভাল আৰু বহুত উপকাৰী। গতিকে অসমবাসী ৰাইজ আৰু বিশ্ববাসী আপোনালোকেও সেৱন কৰিব। চাওক, মোৰ বাগানত এই দৰুণ গছ এয়া কিছু শুকাইছে, ফুল লাগিছে। চাওক, বহুত ডাঙৰ ঔষধ মানে মানুহৰ শৰীৰত যে আমাৰ শৰীৰত যে বেমাৰ হয়, সেইবোৰ বেমাৰ নিৰাময় কৰে। আৰু এয়া ফুল আমাৰ সেয়া সকামতো দৰকাৰ। আই সকামত আমি ঘটত যেতিয়া আমি পানী, জল, তুলসী, চাউল আমাৰ যিকেইটা দিব লগা হয়, তাৰ লগতে আমি দৰুণ ফুলো দিওঁ। দৰুণ ফুল দি আমি যেতিয়া গুণানুকীৰ্তন কৰোঁ, তাৰপিছত সকলোৱে সেৱন কৰোঁ। ইয়াৰ গুণ বহুত গুণে, আপোনালোকে খাব। এই দৰুণ গছ চাওক, প্ৰত্যেক জেগাতে পোৱা যায়, আপোনালোকৰ তাতো পাব। চাওক, দৰুণ মই চব ৰাখিছোঁ, আপোনালোকেও সেৱন কৰিব। আমাৰ দেহটোত অনেক ৰকম বেমাৰ ব্যাধি মানে হৈয়ে থাকে, কাৰণ আমি যিবোৰ শাক চব্জি খাওঁ চব সাৰ দিয়া। গতিকে আমাৰ শৰীৰত যে বেমাৰ নহ'ব এইটো কোনো মানে নাই। প্ৰত্যেকৰ